নমস্কাৰ আপোনালোক সকলোকে কেএছবি এডুকেশ্যন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমি কম্পিউটাৰৰ বিষয়ে আমি কিছু কথা শিকাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। আজিৰ বিষয়বস্তু হৈছে বেছিক কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰৰ প্ৰাথমিক কথাখিনি আমি শিকাৰ কাৰণে চেষ্টা কৰিম আৰু এটি হৈছে খণ্ড প্ৰথম। আহক আমি ভিডিঅ'টোৰ মূল কথালৈ যাওঁ যে কম্পিউটাৰ কাক বোলে। প্ৰথম প্ৰশ্ন হৈছে যে কম্পিউটাৰনো কাক বোলে, কম্পিউটাৰনো কি? কম্পিউটাৰ হ'ল এটা অত্যন্ত দ্ৰুত আৰু সঠিক ইলেক্ট্ৰনিক যন্ত্ৰ, সঠিক ইলেক্ট্ৰনিক আৰু যি ব্যৱহাৰকাৰীৰ পৰা বিভিন্ন ডাটা বা নিৰ্দেশ যাক ইনপুট বুলি কোৱা হয় এইবোৰ গ্ৰহণ কৰে আৰু কম্পিউটাৰত থকা যি ছফ্টৱেৰ আছে এই ছফ্টৱেৰৰ সহায়ত এইবোৰ প্ৰচেছ কৰে, অৰ্থাৎ প্ৰক্ৰিয়াকৰণ কৰে আৰু কৰি তাৰ পৰা এটা ফল দিয়ে যিটোক আউটপুট বুলি কোৱা হয়। তাৰোপৰি কম্পিউটাৰে কি কৰে যে যিবোৰ তথ্য আমি কম্পিউটাৰত ভৰাই লওঁ, বিভিন্ন লিখনীয় হওক বা বিভিন্ন কথা হওক, এইবোৰ সংৰক্ষণ কৰে, সেইবোৰ এনালাইচিছ কৰে আৰু গাণিতিক যুক্তিত সেইবোৰে স্বয়ংক্ৰিয়ভাৱে কাম কৰে বা কৰিব পাৰে। চাৰ্লছ বেবেজক নামৰ ইংৰাজ গণিতজ্ঞ এজনে 1822 চনত প্ৰথম এই কম্পিউটাৰ ধাৰণাটো আগবঢ়াইছিল। সেই সময়ত একেবাৰে প্ৰাথমিক অৱস্থাত আছিল, কিন্তু পিছলৈ এইটো যথেষ্ট আপডেট হ'ল আৰু আজিৰ এই পৰ্যায় পাইছে আৰু সেইকাৰণে তেওঁক কম্পিউটাৰৰ জনক বা পিতৃ বুলি কোৱা হয়। কম্পিউটাৰৰ প্ৰধান কাৰ্যসমূহনো কি কি? আহক আমি সেই কথা জানো যে কম্পিউটাৰৰ মূল কাম আচলতে চাৰিটা আৰু এই চাৰিটা কাম কি কি? যে ই ইনপুট গ্ৰহণ কৰে, অৰ্থাৎ আমি মাউচৰ জৰিয়তে বা কীবৰ্ডৰ জৰিয়তে আমি কম্পিউটাৰত ইনপুট দিওঁ। তাৰপিছত এই ইনপুট যিবোৰ আমি ইনপুট দিওঁ কম্পিউটাৰ গ্ৰহণ কৰে, এইবোৰ কম্পিউটাৰে ছফ্টৱেৰ হিচাপত প্ৰচেছিং কৰে আৰু প্ৰচেছিং কৰাৰ পিছত এইবোৰ আউটপুট হয়, অৰ্থাৎ ফলাফল দেখুৱায়। ইনপুটবোৰ গ্ৰহণ কৰে, আমি মাউচ বা কীবৰ্ডৰ জৰিয়তে আমি কম্পিউটাৰত সোমাই দিওঁ, কম্পিউটাৰে সেইবোৰ ভিতৰত প্ৰচেছিং কৰে আৰু মনিটৰেদি হওক বা চাউণ্ড বক্সেদি হওক বা বিভিন্ন প্ৰিণ্টাৰেদি হওক তেওঁলোকে কম্পিউটাৰে এইবোৰ আউটপুট দেখুৱায় বা ফল দিয়ে আৰু গোটেই কম্পিউটাৰটোৱে আমি যি ইনপুট কৰোঁ এই ইনপুটবোৰৰ তথ্য কম্পিউটাৰত সঞ্চয় হৈ থাকে বা সঞ্চয় কৰাটো কম্পিউটাৰৰ এটা কাম। এতিয়া কম্পিউটাৰৰ উপাদান কি কি? কম্পিউটাৰৰ উপাদান সাধাৰণতে প্ৰধান অংশ দুটা অংশৰে কম্পিউটাৰ গঠন হয়। এটা হৈছে হাৰ্ডৱেৰ, যিটো কম্পিউটাৰটোৰ ভিতৰত থাকে, হাৰ্ডৱেৰ যিবোৰ যন্ত্ৰ পাতি এইবোৰক হাৰ্ডৱেৰ কয়, আৰু এটা হৈছে ছফ্টৱেৰ। কম্পিউটাৰৰ প্ৰকাৰ, কেই প্ৰকাৰৰনো কম্পিউটাৰ আছে? আকাৰ আৰু ক্ষমতা অনুসৰি কম্পিউটাৰক বিভিন্ন প্ৰকাৰৰ হয় বা হ'ব পাৰে। তাৰ ভিতৰত আছে ডেস্কটপ, আমি যিটো ডেস্কটপ ব্যৱহাৰ কৰোঁ সেই ডেস্কটপটো, বা লেপটপ, টেবলেট যিটো মোবাইল টেবলেট বুলি কোৱা হয়। তাৰপিছত স্মাৰ্টফোন, আমি সাধাৰণতে স্মাৰ্টফোন আজিকালি সকলোৱে ব্যৱহাৰ কৰে। তাৰ বাহিৰেও আছে ছুপাৰ কম্পিউটাৰ। সহজ ভাষাত এই কম্পিউটাৰ হ'ল তথ্যৰ সৈতে কাম কৰা এটা আধুনিক পৰিকল্পন যন্ত্ৰ আৰু এই যন্ত্ৰটোৱে দ্ৰুতগতিত আৰু নিখুঁতভাৱে কাম সম্পূৰ্ণ কৰে। ইয়াত ভুল হোৱাৰ সম্ভাৱনা কম থাকে। কম্পিউটাৰৰ অংশসমূহ, কম্পিউটাৰত কি কি অংশ থাকে? এইটোক কোৱা হয় মনিটৰ। এই মনিটৰৰ যিটো আউটপুট, এই আউটপুটটো এই মনিটৰৰ জৰিয়তে প্ৰতিফলন ঘটে। তাৰপিছত থাকে এইটোক কোৱা হয় CPU। CPU হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এই CPUটোক কম্পিউটাৰৰ মগজু বুলি কোৱা হয়। কম্পিউটাৰৰ গোটেই মুখ্য কামখিনি এই CPUটো কৰে। তাৰপিছত থাকিল এইখন হ'ল কীবৰ্ড। এই কীবৰ্ডৰ জৰিয়তে আমি বিভিন্ন টাইপ কৰিব পাৰোঁ, আমি কিবা লিখিব পাৰোঁ কম্পিউটাৰৰ স্ক্ৰীণত। যদি তাত কম্পিউটাৰত থকা বিভিন্ন ছফ্টৱেৰত আমি এই কীবৰ্ডত প্ৰেছ কৰি আমি লিখিব পাৰোঁ। এইটো হৈছে UPS। এই UPSটোৰ কাম হৈছে যে আমাৰ কম্পিউটাৰটো যিহেতু বিজুলীত চলে আৰু কেতিয়াবা হঠাতে যদি বিজুলী বন্ধ হৈ যায় তেতিয়া কম্পিউটাৰটো বন্ধ হৈ যাব পাৰে।
সেইকাৰণে সেইটো কিছু সময় বন্ধ নোহোৱাকৈ ৰাখিবৰ কাৰণে এই UPSটো ব্যৱহাৰ কৰা হয় আৰু এইটো হৈছে মাউচ এই মাউচটোৰ সহায়তে আমি কম্পিউটাৰটোত কাম কৰোঁ ইয়াত তাত ৰাইট বটম লেফ্ট বটম দুটা আছে আৰু মাজত সেইটো স্ক্ৰল হুইল এটা আছে এই তিনিটাৰ জৰিয়তে আমি বিভিন্ন কাম আমি কৰোঁ আৰু এইটো হৈছে এই যে এইটো দেখালোঁ এইটো হৈছে এটা সম্পূৰ্ণ কম্পিউটাৰ সেট এটা ইয়াত মনিটৰ আছে কিবোৰ্ড আছে মাউচ আছে গোটেইখিনি ইয়াত আছে এইখিনি লৈ আমি এটা বেছিক কম্পিউটাৰৰ হ'ব আমি এটা সম্যক জ্ঞান লাভ কৰিলোঁ ইয়াৰ পিছৰ ক্লাছত আমি আকৌ আন বিষয়সমূহৰ বিষয়ে আলোচনা কৰিম আজিলৈ এইখিনিতে ধন্যবাদ